প্ৰথমে সকলোকে ৰাতিপুৱা সম্ভাষণ জনালোঁ, যিহেতু মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগতে স্বাগতম জনালোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ভোলৰ লগত কচ মাছৰ এটা ৰেচিপি। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে মই আৰম্ভ কৰিছোঁ। এয়া ভোল গুচাই আছোঁ 3 কিলো। যিহেতু আমাৰ হোটেল হয়, হোটেলত ভাত পৰঠা ৰুটি সকলোখিনি বনোৱা হয়েই, কিন্তু যিখিনি চব্জি আমি ভাতৰ লগত খাওঁ বা ৰুটিৰ লগত খাওঁ নিজেই বনাই লওঁ। লগতে সোৱাদ লগাও হয় আৰু স্বাস্থ্যসন্মত হয়। কিয় কৈছোঁ আপোনালোকে চাওকচোন। কাৰিকৰজনে হোটেলত বহুত বেছিকৈ বনায়, সেইবাবে কিছু মছলা ব্যৱহাৰ কৰিবলগীয়া হয়। যেনে ধৰক ৰেড চিলি অকণমান দিবই লাগিব ৰংটো ধুনীয়া হ'বৰ বাবে। এইফালে মাছখিনিও মই ধুবলৈ লৈ আহিছোঁ টেংকিৰ ওচৰলৈ। বাকী আদা নহৰু জলকীয়া অকণমান বেছি দিবলগীয়া হয়। আৰু আমাৰ ফেমিলিৰ মাজত কিন্তু আমি জ্বলা চলা খুব কম খাওঁ। ইতিমধ্যে মোৰ ভোলখিনি কটা হৈ গ'ল। এতিয়া মই কেৰাহী বটোৱাকেইটা ধুই লৈছোঁ। আনকালে মই কেৰাহী বটোৱা ধোৱা ভিডিঅ'সমূহ আপোনালোকলৈ নবঢ়াওঁ, কিন্তু কিছু ক্ষেত্ৰত আজি আগবঢ়াবলগীয়া হৈছে। বহুতে বহুত কিবাকিবি কমেণ্ট কৰে, সেয়েহে তেওঁলোকক দেখুৱাব বিচাৰিছোঁ যে মই সকলো কাম নিজেই কৰোঁ। মই ভাবোঁ নিজৰ কামখিনি নিজেই কৰাটো একো বেয়া কথা নহয়। নিজৰ স্বাস্থ্যটোও সুন্দৰ হৈ থাকিব আৰু লগতে ভোলটো এইটো চাজত পেলালে ভাল লাগে ন? এটা পাতি পেলাই মাছখিনি অকণমান কেঁচা গোন্ধটো যাবৰ বাবে ফ্ৰাই কৰি লৈছোঁ। মানে অকণমান সময়হে ভাজি লৈছোঁ, একেবাৰে বেছিকৈ ভাজিব নোৱাৰি যিহেতু কচ মাছ। একচুৱেলি কচ মাছ বইল কৰি খাই বেছি ভাল লাগে, যেনে ধৰক খৰিচা টেঙা দি নেমু টেঙা দি। এইফালে আকৌ বেলেগ এটা কেৰাহী পাতি লৈ মই ভোলখিনি ভাজিবলৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে অকণমান গোটা জিৰা দি দিলোঁ। নহৰু পিঁয়াজ অকণমান থেতেলিয়াই বা পিঁয়াজকণ অকণমান কাটি ল'লোঁ, এনেধৰণে যোগ কৰি দিলোঁ। এতিয়া খুব সুন্দৰকৈ ভাজি আছোঁ। গোন্ধটো এনেকুৱা ধুনীয়া ওলাইছে, ক'বলৈ কোনো ভাষাই নাই। যেতিয়া আপোনালোকে ভোল ভাজিবলৈ লয়, লগে লগে অকণমান নিমখ দি দিব। নিমখকণ দিয়াৰ লগে লগে পানী ওলাব। সেই পানীখিনিয়ে সম্পূৰ্ণ ভোলখিনি সুন্দৰকৈ সিজাই উঠাব। হয়নে নহয় কথাটো আপোনালোকে লক্ষ্য কৰিব। বহুতে আকৌ অকণমান দেৰিকৈহে নিমখ দিয়ে, লগে লগে অলপ নিমখ দি দিব লাগে। কিন্তু ভোল ভাজোঁতে সদায় সাৱধান দেই। এতিয়া অকণমান সময় ঢাকি দিছোঁ, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ মাছখিনি মই কেনেধৰণে মিশ্ৰণ কৰিম। এতিয়া ভোলখিনি প্ৰায় 50% সিজি উঠিলে।
এতিয়া লগে লগে অকণমান হালধি দিছোঁ। হালধিটো লগে লগে কিয় দিয়া নাই জানেনে? যথেষ্ট পানী ওলাব, পানীখিনি অকণমান শুকাই গ'লে খাবলৈ বেছি টেষ্টি হ'ব, মানে সোৱাদ লগা হ'ব। যেই নহওক, ইংলিছ আকৌ ভালকৈ নাজানোৱেই, তথাপিতো ইংলিছৰ শব্দ দুই এটা মাৰিয়ে পাওঁ নহয়। যেই নহওক, হালধি মিশ্ৰণ কৰাৰ লগে লগে এইফালে মাছখিনি কেঁচা কেঁচা গোন্ধটো মাৰি ল'লোঁ আৰু লাহেকৈ এনেধৰণে যোগ কৰি দিলোঁ। মাছখিনি খুব লাহে লাহে কৰিব লাগে। লগতে মই যিপাত চেনি বুলি কয়, আমাৰ হোটেলত চেনি বুলি কয় এইপাত, মানে এনেকুৱা হাতাহে ব্যৱহাৰ কৰিব লাগে, তেতিয়া ধৰক মাছখিনি ভাগি নাযায়। কেৰাহীখন আকৌ মানে তলটো ভালকৈ নাখায়, সেয়েহে একদম গামোচাখনে ধুনীয়াকৈ ধৰি লৈছোঁ। এয়া চাওক, মিশ্ৰণ কৰি আছোঁ। আৰু ভোল সৰু মাছৰ লগত খাই বেছি ভাল লাগে, কিন্তু সৰু মাছ আজি পাবলৈ নাই, সেইবাবে মই কচ মাছৰ লগতে বনালোঁ। তেল খুব কম কম দিবলগীয়া হৈছে, কিয় কওকচোন? কচ মাছত ইতিমধ্যে বহুত তেল থাকে। এয়া চাওক, ভোলৰ চব্জিখন দেখিবলৈ কেনেকুৱা লাগিছে জনাব দেই। আৰু ভোল খালে আকৌ পানীও লাগে, পানী লাগি থাকিলে মানে ভোল নোখোৱাই ভাল। এতিয়া শেষত এটা বস্তু মিশ্ৰণ কৰিম, এয়া হৈছে নেমু টেঙা। নেমু টেঙাত নিচেই অকণমান দিব লাগে, যাতে টেঙা হ'বৰ বাবে নহয়, ইয়াৰ যিটো মানে ধৰক তেলটো অকণমান মানে নাইকিয়া হ'বৰ বাবেহে। এতিয়া ভিডিঅ'টো চাই কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।